17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল প্ৰশাসনে বন্ধ কৰি দিয়াৰ পিছত এতিয়া একশ্যন মুডত দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনক। নিৰ্দেশনা অমান্য কৰা ই ৰিক্সা চালকৰ বিৰুদ্ধে এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে। কোনো কাৰণতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলি দিবলৈ দিয়া নহ'ব ই ৰিক্সা। তো বিশেষ এই গুৰুত্বপূৰ্ণ খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনাক সকলোকে স্বাগতম জনালোঁ। মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ উপহাৰ কুপন খেলৰ খবৰ। গতিকে এই খবৰটো দিয়াৰ কাৰণে কোনেও যাতে মোক গালি সপোনে নিদিয়ে। তো মেঘালয়ত অনুষ্ঠিত কৰা হৈছে এক বৃহৎ উপহাৰ কুপনৰ খেল। অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া আছে খেলখন, আৰু মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ ৰিচু বেলপাৰাত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া আছে খেলখন। স্ক্ৰীণত আপোনালোকে দেখি আছে এনেদৰে সজাই পৰা ৰখা হৈছে উপহাৰ কুপন খেলৰ বাহন। সময় বেছি দিন নাই, টিকেটো বেছি নাই। যদি আপোনালোকে টিকেট কিনিব বিচাৰে মোৰ পৰা, তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দি থকা হৈছে সেই নাম্বাৰটো মোৰ হয়। আপোনালোকে সেই নাম্বাৰটোত আপোনালোকক কিমানখন টিকেট লাগে সেই সংখ্যাটো লিখি আপোনালোকৰ নামটো লিখি মোক হোৱাটছএপত মেছেজ এটা দি দিব। তাৰপিছতে আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব। টিকেটৰ যি মূল্য সেয়া মাত্ৰ 100 টকা। মনত ৰাখক, অহা 7 ডিচেম্বৰ। টিকেট ল'বলৈ স্ক্ৰীণত যিটো নাম্বাৰ আপোনালোকে দেখি আছে সেই নাম্বাৰটো মোৰ হয়। আপোনালোকে হোৱাটছএপত মোক এটা মেছেজ দি দিব। তো এতিয়া প্ৰসংগলৈ আহিছোঁ, ই ৰিক্সাৰ প্ৰসংগলৈ। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ই ৰিক্সাৰ বাবেই হেনো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সঘন পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনে ই ৰিক্সাৰ চলাচল 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ বন্ধ কৰি দিছে। আৰু এনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে যে এতিয়া ই ৰিক্সাৰ চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন, আৰু এনেদৰে ই ৰিক্সাসমূহ জব্দ কৰা হৈছে, যিসমূহ ই ৰিক্সাই এই নিৰ্দেশনা অমান্য কৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰি আছে। তেওঁলোকৰ যি ই ৰিক্সা সেই ই ৰিক্সাসমূহ এনেদৰে জব্দ কৰি থকা হৈছে। এই যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত দেখি আছে, এই দৃশ্যাংশ হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানা চৌহদৰ। তো ধূপধাৰাত এনেদৰে এখনৰ পিছত সিখনকৈ ই ৰিক্সা জব্দ কৰা হৈছে, আৰু তেওঁলোকক নীতি অনুযায়ী বা নিয়ম অনুসৰি আচলতে তেওঁলোকক যি জৰিমনা সেই জৰিমনা বিহা হ'ব বুলি ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। তো ই ৰিক্সাৰ যিসকল চালক আছে তেওঁলোকক সাৱধান কৰি দিব বিচাৰিছোঁ যে আপোনালোকে অন্ততঃ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাসমূহ চলাচল বন্ধ কৰি দিয়ক, অন্যথা আপোনালোকৰো ই ৰিক্সাসমূহ এনেদৰে জব্দ কৰা হ'ব আৰু যি জৰিমনা সেই জৰিমনা বিহা হ'ব। তো আপোনালোকৰ বাবে এই বিশেষ সাৱধানবাণী ভিডিঅ'টো মই গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এনেদৰে থানাই এতিয়া ই ৰিক্সা জমা হোৱা পৰিলক্ষিত হৈছে, আৰু বিশেষকৈ যিসকল ই ৰিক্সা চালকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ যি নিৰ্দেশনা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে, সেই নিৰ্দেশনা যিসকলে অমান্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে এতিয়া কঠোৰ স্থিতি লোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনক, আৰু তেওঁলোকে এই ই ৰিক্সাসমূহৰ বিৰুদ্ধে এনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকৰ ই ৰিক্সাসমূহ জব্দ কৰিছে। দেখুৱাই দিছোঁ আপোনালোকক 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু ই ৰিক্সাৰ চলাচল সম্পূৰ্ণৰূপে যিহেতু বন্ধ কৰি দিয়া হৈছে, আৰু বিশেষকৈ ই ৰিক্সাৰ বাবে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন পক্ষৰ পৰা বিভিন্ন ধৰণে অভিযোগ কৰি আহিছে বিভিন্নজন লোকে, আৰু তেনে প্ৰেক্ষাপটতে আচলতে ই ৰিক্সাৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া ই ৰিক্সা জব্দ কৰি থকা হৈছে। যিসকল চালকে আচলতে এই আইন অমান্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন, আৰু তেওঁলোকে ই ৰিক্সাসমূহ জব্দ কৰিবলৈ লৈছে। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে একাংশ ই ৰিক্সা চালকৰ ভুলৰ বাবে বিভিন্ন সময়ত যে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, সেই কথাও কিন্তু নুই কৰিব নোৱাৰি। কিন্তু এজন বা দুজন চালকৰ বাবে সকলো চালককে জগৰীয়া কৰাটোও কিন্তু কেতিয়াও গ্ৰহণযোগ্য কথা নহয়। তো এই খবৰটো মই আপোনালোকক দিলোঁ। যিহেতু প্ৰশাসনে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবই লাগিব আৰক্ষী প্ৰশাসনে। তো তেওঁলোকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ ই ৰিক্সা চলাচল কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কঠোৰ হৈছে, আৰু তেওঁলোকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা ই ৰিক্সাসমূহ জব্দ কৰিছে।